আপোনালোকে সকলোৱে জানে যে জুবিনদাৰ মৃত্যুৰ পিছত আমি 21 ছেপ্টেম্বৰ দিনাখন দেশৰ প্ৰধানমন্ত্ৰীলৈ আমি পত্ৰ লিখিছিলোঁ। আমি আমাৰ নিজৰ মনৰ অনুভৱ কৈছিলোঁ। জুবিন গাৰ্গ কেনেকুৱা এগৰাকী সত্তা, কেনেকুৱা এটা সত্তা যি অসমৰ সমাজ, অসমৰ জাতীয় জীৱনক কেনেকৈ আচ্ছন্ন কৰি ৰাখিছিল, কিছুমান আদৰ্শ, কিছুমান দৰ্শন কেনেকৈ সমাজ আৰু জাতিটোক দি থৈ গৈছিল। সেইকাৰণে আমি কৈছিলোঁ যে জুবিন গাৰ্গ কেৱল মাত্ৰ 40টা ভাষাত 38,000 গান গোৱা এগৰাকী শিল্পী কেৱল মাত্ৰ নহয়, কেৱল মাত্ৰ গীতিকাৰ, কেৱল মাত্ৰ সংগীত পৰিচালক, কবি বা অভিনেতা বা বোলছবি পৰিচালক বা বোলছবি প্ৰযোজনা কৰা এগৰাকী ব্যক্তিয়ে নহয়, তেখেতে এটা জাতি, এখন সমাজ, এটা জাতিৰ কাৰণে প্ৰয়োজনীয় যিটো আদৰ্শ, এখন আধুনিক উত্তৰ আধুনিক সমাজৰ কাৰণে প্ৰয়োজনীয় যিটো দৰ্শনৰ দৰকাৰ, য'ত মানৱতাবাদ আছে, য'ত সংকীৰ্ণতাৰ বিপৰীতে মানুহৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধ আছে, য'ত মানুহৰ মাজত মানৱীয় প্ৰমূল্য আৰু চেতনাই অতি উচ্চ শিখৰত মান আৰু স্থান পায়, সেই চিন্তা আৰু আদৰ্শৰ কথা কৈছিল। য'ত জুবিন গাৰ্গ ডাঙৰীয়াই সমাজ, পৰিৱেশ, পাৰিপাৰ্শ্বিকতাক কেনেকৈ এক সৰ্বাংগ সুন্দৰ ৰূপ দিব পাৰি, কেনেকৈ জীৱকুল, আন প্ৰাণী, পৰিৱেশ, প্ৰকৃতি, গছ গছনি, বিল, জলাশয়ৰ প্ৰতি মানুহৰ যি দায়িত্ব আছে, সেই দায়িত্ব সম্পৰ্কটো কেনেকৈ সোঁৱৰাই দিছিল, সেই সকলো কথা সাধাৰণ জনগণ যিসকলে যেতিয়া বিপদত পৰে তেওঁলোকক কেনেকৈ মানৱীয় দৃষ্টিভংগীৰে সহায় কৰিব লাগে, আৰ্তজনক, দুখীয়া ৰাইজক কেনেকৈ সহায় কৰিব লাগে। বহুতে ক'ব পাৰে যে তেওঁ ঘটা কিছু টকা পইচাৰ কিছু ৰাইজক দিছে, কিন্তু আদৰ্শটো মূল কথা। এই যে নিজৰ পৰা বা মানুহক নিজৰ সকলো এৰি দি সহায় কৰা যিটো আদৰ্শ, সেইটোহে আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। সেইকাৰণে আমি আজি এটা বিশেষ বিষয় পুনৰ উত্থাপন কৰিব খোজাৰ প্ৰাকখনত আমি এই বিষয়বোৰ পুনৰ ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ। বিশেষকৈ অসমৰ সমাজৰ কাৰণে আৰু আন প্ৰয়োজনীয় কথা, এই পথাৰো আমাৰ, বজাৰো আমাৰ, এইটো এটা অতি শক্তিশালী এটা দৰ্শন, এটা অসমৰ সমাজৰ কাৰণে আমাৰ স্বাৱলম্বিতাৰ এটা মাৰ্গদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল। গছ গছনি যধে মধে কাটিব নালাগে, সেই কথা উল্লেখ কৰিছিল। গতিকে সমাজৰ মাজত ভাতৃত্ববোধ, সমন্বয় আৰু একতাৰ এনাজৰী শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে তেওঁ অতি শক্তিশালী উদ্যোগ লৈছিল। গতিকে আমি তেখেতৰ বোলছবি অহা কাইলৈ মুক্তি দিয়াৰ প্ৰাকখনত আজি 30 অক্টোবৰ তাৰিখে আমি দেশৰ প্ৰধানমন্ত্ৰীক পুনৰ আহ্বান কৰিব খুজিছোঁ। অহা 18 নৱেম্বৰ তাৰিখে জুবিনদাৰ জন্মদিন, জন্মতিথি। গতিকে দেশৰ প্ৰধানমন্ত্ৰীয়ে সাধাৰণতে যিকোনো এটা বিষয় ঘোষণা কৰোঁতে সন্ধিয়া 8 বজাত সময়টো খুব উপযুক্ত বুলি গণ্য কৰে। সন্ধিয়া 8 বজাত তেওঁ দেশবাসীক সম্বোধন কৰে। আমিও অসমবাসী ৰাইজৰ একান্ত ইচ্ছা, আমি অতি আৱেগেৰে, আমি অতি যুক্তিৰে আৰু সমগ্ৰ পৃথিৱীত তেওঁৰ আদৰ্শ, চিন্তা আৰু দৰ্শনে প্ৰভাৱিত কৰা এই পৰিৱেশৰ মাজৰ পৰা আমি ক'ব খুজিছোঁ, অহা 17 নৱেম্বৰৰ নিশা 8 বজাত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমবাসী ৰাইজক সম্বোধন কৰিব লাগে আৰু অসমৰ আৱেগ, স্বাভিমানৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিন গাৰ্গ ডাঙৰীয়াক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰিব লাগে। এইটো আমাৰ আহ্বান, আমি দাবী কৰিব খোজা নাই, আহ্বান। আৰু অসমৰো মুখ্যমন্ত্ৰী অতি শক্তিশালী মুখ্যমন্ত্ৰী বুলি যিহেতু নিজে কয়, গতিকে মুখ্যমন্ত্ৰীৰো দায়িত্ব আছে। আমি ভাবোঁ যে দিল্লীতো বিজেপিৰ চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ আছে, দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী আছে, অসমত মুখ্যমন্ত্ৰী আছে। গতিকে আমি দায়িত্ব এটা, জাতীয় দায়িত্ব এটা পালন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীকো মই আহ্বান জনাইছোঁ যে এইটো আপোনাৰ দায়িত্ব, ইয়াক লৈ আৰু কোনো ধৰণৰ বেলেগ কথা আলোচনা কৰিব নালাগে, কোনো ধৰণৰ বিতৰ্কৰ মাজলৈ যাব নালাগে। এইটো এটা জাতীয় দায়িত্ব, অসমৰ জনগণৰ অন্তৰৰ নিভৃত কোণৰ পৰা অহা আহ্বান বুলি গ্ৰহণ কৰি যাতে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰে। কাৰণ মই ভাবোঁ যে তেওঁ নিশ্চয় পাৰিব, তেওঁৰ দিল্লীত সেইটো দখল আছে বুলি আমি বিশ্বাসে কৰোঁ। গতিকে এই দায়িত্ব পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। জুবিন গাৰ্গ জনগণৰ শিল্পী আছিলে, জনতাৰ শিল্পী আছিলে। সেইকাৰণে মুম্বাইত
নাথাকি 12 বছৰ থকাৰ পিছত অসমলৈ ঘূৰি আহিলে অহাৰ পাছত বিভিন্ন কথা কৈছে আৰু এটা কথা তেওঁ প্ৰমাণ কৰিলে যে শিল্পী সত্তাক কেতিয়াও কোনো কাৰণতে পণ্য কৰিব নোৱাৰে শিল্পী সত্তাক কেতিয়াও কোনো কাৰণতে কোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰে গতিকে শিল্পী আৰু শিল্পী সত্তাক ইয়াৰ যিটো শক্তিশালী যিটো সাৰ্বজনীন চৰিত্ৰ হেতু অতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াই নিজৰ জীৱনত কৰ্মৰাজিৰে নিজৰ চিন্তাৰে নিজৰ বক্তব্যৰে নিজৰ আদৰ্শৰে নিজৰ দৰ্শনেৰে হেতুক প্ৰমাণিত কৰি থৈ গ'ল যিটো সাৰ্বজনীন শিল্পী সত্তাৰ যিটো চৰিত্ৰৰ শক্তি গতিকে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে অহা কাইলৈ প্ৰথম দিন আপোনালোকৰ যাতে সকলো মন্ত্ৰী বিধায়কে সকলোৱে মিলি প্ৰথম দিনৰ প্ৰথম শ্ব'টো যাতে ৰৈ বিনালে চায় আৰু জুবিন গাৰ্গৰ সত্তাক যাতে সত্তাটোৰ লগত জড়িত হৈ থকা আন আদৰ্শ আৰু চিন্তাক যাতে আৰু গভীৰৰ পৰা গভীৰতৰলৈ যাতে উপলব্ধি কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ গতিকে আমি এইটো মূল বিষয় তাৰ লগতে আৰু এটা বিষয় আমি সংযোগ কৰিব কৈছোঁ বিষয়টো হৈ গ'ল অহা 8 তাৰিখে আপোনালোকে জানে যে ইতিমধ্যে বুক মাই শ্ব'ত পোষ্ট মেলনৰ সংগীত অনুষ্ঠানৰ কাৰ্যসূচীৰ কাৰণে টিকেট ইতিমধ্যে বিক্ৰী আৰম্ভ হৈছে অহা 8 ডিচেম্বৰ আৰু গোটেই অনুষ্ঠানভাগী মই শুনাত খানাপাৰাৰ খেলপথাৰতে হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে আমি আমাৰ দলৰ তৰফৰ পৰা বা অসমৰ ৰাইজৰো এইটো আহ্বান বিনম্ৰ আহ্বান যাতে যেতিয়ালৈকে জুবিনদাৰ মৃত্যুৰ প্ৰকৃত সত্য উন্মোচিত নহয় যেতিয়ালৈকে জুবিনদাৰ এই মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষাত সত্যাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এনেকুৱা ধৰণৰ বিনোদনৰ কাৰ্যসূচী পোষ্ট মেলনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এই সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ থকা আনুষংগিক বহু কথা ভৱিষ্যতে কম আজি নকওঁ এই পোষ্ট মেলনৰ 8 আগষ্টত হ'ব লগা যিটো সাংস্কৃতিক 8 ডিচেম্বৰত হ'ব লগা যিটো সাংস্কৃতিক অনুষ্ঠান সেই অনুষ্ঠান বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু তাৰ লগে লগে আমি আৰু এটা বিষয় উত্থাপন কৰিব কৈছোঁ 8 ডিচেম্বৰত হ'ব লগা পোষ্ট মেলানৰ এই কাৰ্যসূচীত 100 কোটি টকাতকৈ ওপৰত কেইবাশ কোটি টকা চৰকাৰে নিৰ্ধাৰণ কৰিছে কেইবাশ কোটি টকা নিৰ্ধাৰণ কৰিছিল কিমান আপোনালোকে জানিব বিভিন্ন সময়ত সংবাদ পৰিৱেশন কৰিছে আমাৰ অনুৰোধ আমাৰ আহ্বান যে সেই পইচাৰে জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় গুৱাহাটীৰ মাজমজিয়াত হ'ব লাগে সংগীতত বা সংগীতৰ লগত জড়িত হৈ থকা কাৰিকৰী সকলো কথাত সাউণ্ড ইঞ্জিনিয়াৰিং বিভিন্ন ধৰণৰ গান গোৱা সংগীত বিভিন্ন অনুষ্ঠান বাদ্যযন্ত্ৰীসকলৰ ভাৰতবৰ্ষত নাম আছে নলবাৰীলৈ আহি কুমাৰ চানুৱে কৈছিলে যে মুম্বাইৰ মিউজিক ইণ্ডাষ্ট্ৰী অসমৰ শিল্পী কলা কৌশলীসকল যদি অসমলৈ আহি দিয়ে পেৰালাইজ হৈ যাব